আপুনি কোৱা মতে শাস্ত্ৰীয় সংগীত আপুনি শিকা নাছিলে বাট আপুনি গানৰ ৰজা আপুনি অভিনয় শিকিছেনে অভিনয় মই শিকা নাই বাট মই স্কুলৰ পৰা মই নাটক কৰিছোঁ কলেজতো কৰিছোঁ কিন্তু আপুনি মোৰ মায়ে আনুষ্ঠানিক কৈছিলে শিক্ষা লোৱা দেউতাই নাই কৈছিলে অভিনয়ৰ নাই একো নাই হয়নে তো আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ গান হওক অভিনয় হওক আপুনি গোটেই কেপচাৰ কৰি আছে আপোনাক অভিনয়তো আপোনাক সকলোৱে গ্ৰহণ কৰি লৈছে চ' নিশিকাকৈ এনেধৰণে এইটো সম্ভৱ যে সেইটো আপুনি প্ৰমাণ কৰিছে কেনেকৈ সম্ভৱ আচলতে কি থাকিলে সেইটো সম্ভৱ হৈ উঠে মই অকণমান নেচাৰেল মানুহটো মই সেইকাৰণে প্ৰকৃতিৰ দান বুলি কওঁ নিজকে নেচাৰ্ছ গিফ্ট আৰু ছেকেণ্ড কথাটো হ'ল ষ্টাডি লেভেলটো লাগিব মানে ষ্টাডি কৰিব লাগিব একদম সেইটো পঢ়া খুব ডাঙৰ শুনা কথা মই BSc পাছো নহয় কিন্তু মই যিমান কিতাপ পঢ়িছোঁ বহুত স্কলাৰে পঢ়া নাই চাগে ঘৰতো এটা মস্ত লাইব্ৰেৰী সৰুৰে পৰা দেখিছোঁ চ' দেউতাই কিতাপ বহুত পঢ়িছিলে ন এতিয়া পঢ়ি থাকে একদম মস্ত লাইব্ৰেৰী ঘৰত চ' সেইটোৱে কাম দিলে আৰু চিনেমা বস্তুটো মই ষ্টাডি কৰিছোঁ মই প্ৰথম চিনেমা কৰিছিলোঁ তুমিও মাথোঁ তেতিয়া মই একদম পোৱালি নতুন তথাপি ষ্টাডিটো আছিলে সাহস কৰি চিনেমাখন কৰিলোঁ তাৰপিছত মই এক্টিং কৰি আছোঁ কিন্তু দেই মন যায় কৰিলোঁ আৰু কিবা কিবি কৰিলোঁ 3খনমান চিনেমা কৰিলোঁ